এতিয়া আৰম্ভ হ'ব যে জুবিন গাৰ্গক কোনে মাৰিছিল তাৰ বিচাৰ লাগে। তেওঁ ঠিকেই আছেনে যদিও কায়িকভাৱে তেওঁ নাই, কিন্তু সেই বৰষুণ জাকি কেনেবাকে তেওঁ অসুবিধা দিছে নেকি, তেওঁ কষ্ট পাইছে নেকি? কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে। এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গ নিজেই কান্দি আছে তেখেতৰ ন্যায়ৰ বাবে। আচলতে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাইৰেক্ট কৈ দিলে যে আজিৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও জুবিন গাৰ্গক ন্যায় নিদিয়ে। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গক ন্যায় নিদিয়ে তেনেহলে কোনে দিব জুবিন গাৰ্গক ন্যায়? কেতিয়া পাব জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্যৰ ন্যায়টো? আৰু এই বৰষুণৰ দিনত কিদৰে কি অৱস্থা হৈ আছে জুবিন সমাধি ক্ষেত্ৰখন, আৰু কিদৰে জুবিন সমাধি ক্ষেত্ৰত গৈ গৰিমা গাৰ্গ কান্দি কান্দি পাগলী হৈ পৰিলে, চলক আমি চাই আহিম এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। সেই মুখলধাৰ বৰষুণত মানে নিজৰ মানুহজনৰ কথা ভাবিছোঁ ন, তেওঁ ঠিকেই আছেনে যদিও কায়িকভাৱে তেওঁ নাই, কিন্তু সেই বৰষুণ জাকি কেনেবাকে তেওঁ অসুবিধা দিছে নেকি, তেওঁ কষ্ট পাইছে নেকি? সেইকাৰণে জুবিন ক্ষেত্ৰ সোনকালে কামবোৰ হোৱাটো বিচাৰিছোঁ। ইতিমধ্যে আৰম্ভ হৈছে আৰু কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ হাতত দায়িত্বও অৰ্পণ কৰিছে। কামবোৰ অলপ সোনকালে হওক। জুবিন তাত প্ৰটেক্টেড বুলি সেই ভাৱটো চাগে যাতে আমাৰ অসমৰ সকলো মানুহৰে মনত এইটো থাকক যে এখন ঘৰৰ ভিতৰত তেওঁ সুৰক্ষিত হৈ আছে বৰষুণ ধুমুহাৰ মাজতো। যথেষ্ট তাৰ জুবিন ক্ষেত্ৰখন এতিয়াও যথেষ্ট পৰিপাটি নহয়, চাফা কৰা কাম চলি আছে। সেই কামটো ক্ষীপ্ৰতৰ হোৱাটোৱে সেইটোৱে বিচাৰিছোঁ। আৰম্ভ কৰিছে ইতিমধ্যে, হয়তো আৰু অলপ সোনকালে কৰিলে ভাল আছিল। এতিয়া কাৰণ বাৰিষাৰ সময় আৰম্ভ হ'ল, বৰদৈচিলা আহিব, এতিয়া বৰষুণ ইতিমধ্যে আৰম্ভ হ'লেই বতাহ ধুমুহা আহিব। গতিকে কামবোৰ অলপ খৰতকীয়া কৰিব লাগিব। তেওঁক যিমানবোৰ উপহাৰ বিভিন্ন ঠাইৰ পৰা আহি মানুহে দিছে সেই বস্তুবোৰো সংৰক্ষণ কৰিব লাগিব ভালদৰে। তেনেকুৱা পদক্ষেপবোৰ সোনকালে গ্ৰহণ কৰি যাতে মানে ক্ষেত্ৰখন সুন্দৰ কৰি তোলে। কাৰণ অকল অসমৰ মানুহে বা গুৱাহাটীৰ মানুহে তালৈ নাযায়, পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা লোক আহে তালৈ। গতিকে সেইটো আমাৰ এটা প্ৰেষ্টিজৰো কথা যে জুবিন ক্ষেত্ৰখন এনেদৰে যাতে দেখি পেলাই সকলোৱে ঘূৰি যাবলগীয়া নহয় বা বেয়া মন্তব্য এটা কোনেও যাতে নিদিয়ে, সেইটো আমাৰ সকলোৰে স্বাভিমান, আমাৰ দায়িত্ব নহয়। জুবিন ক্ষেত্ৰখনক যিহেতু ইমান পৰ্যটকো আহে, তেনেকুৱা এটা ঘটনা মাজতে অলপতে হৈ গৈছে যে কলিকতাৰ এজন লোক আহি পেলাই এটা মানে ক্ৰিটিচাইজ কৰি গৈছিলে। গতিকে এনেকুৱা ধৰণৰ কথা আৰু নহওক, সেইটোৱে আমি বিচাৰিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আৰু মাত নামাতো। ধন্যবাদ। সুবিধাবাদী ৰাজনৈতিক ব্যক্তি নহয়, সুবিধাবাদী তহঁতবোৰ। সুবিধাবাদী তহঁতবোৰ। মই আগতেও কৈছিলো, যি দলতে নাথাকো, য'তেই নাথাকো, নিজৰ স্থিতিটো নিজে ৰাখিব লাগে। আজি নিজৰ স্থিতি নথকা নেতাবিলাকৰ অৱস্থা দেখিছে নহয় কেনেকুৱা হৈছে। নিজক গঢ় দিব জানিব লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতিলে বোলে পাব্লিচিটিৰ কাৰণে মাত পতা হয়। তহঁতে মাত মাতিব নালাগে। ফেচবুকত এইবিলাক কমেণ্ট, ফোন কৰি কৰি বহুতে কয় কিয় বোলে এইবিলাক তহঁতে লম্ফ জম্ফ কৰি থাক। এইবোৰ লম্ফ জম্ফ। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাতাটো লম্ফ জম্ফ। গুৱাহাটীত কোনোবা বহিৰাগতই বা অন্যান্য তিনচুকীয়াত কোনোবা বহিৰাগতই অসমীয়া ল'ৰা এটাক যেতিয়া বা অসমীয়া ছোৱালী এজনীক দৰমহা নিদি চুচুৰাই থাকে, অশ্লীল ব্যৱহাৰ কৰে, এটা আমাৰ অসমীয়া ল'ৰাক মাৰপিট কৰে, তেতিয়া যদি আমি আগুৱাই গৈ তাত লম্ফ জম্ফ কৰোঁ, সেয়া কি লম্ফ জম্ফ? সুবিধাবাদী আটাইতকৈ বেছি ৰাইজ। মই কৈছো, মই বৈকুণ্ঠ প্ৰিন্স পাঠকে কৈ আছে, সুবিধাবাদী ৰাজনৈতিক ব্যক্তি নহয়। ৰাজনীতিত গ'লে মানুহে সুবিধা ল'বই, সেইটো একদম সাংঘাতিক গোকাত সত্য কথা। ৰাজনীতি কৰে কিয়? আৰু বহুত মানুহেতো ভাল কাম কৰি আছে ৰাজনীতিত গৈও, বেয়া কাম কৰিছে নেকি? মই মোৰ নিজৰ চকুৰ আগত দেখা এই মানৱ ডেকাৰ কথাই কৈছো। মোৰ লখিমপুৰখন চাই মোৰ ভাল লাগে। সি কি দলত আছে, কি কৰিছে, কি খাইছে। মই দিনে নিশাই সেইটো সময়ত মই বিজেপিত আছিলো। দিনে নিশাই মানৱদাৰ লগত মই ৰাতিপুৱা 3টা বজাত শুওঁ, 7টা বজাত উঠি মিটিং কৰিবলৈ যাওঁ। মই গৈছো নেকি মানৱ ডেকাৰ পৰা সুবিধা বিচাৰিবলৈ? কিন্তু মই প্ৰাউড কৰো যে মই ঘূৰা এজন বিধায়কে ইমান ভাল ভাল কাম কৰিলে। এতিয়া অন্য এটা প্ৰসংগলৈ আহিছো। এইডাল সিদিনা কিনি ফেচবুকত ভিডিঅ' এটা দিলো। জুবিন দাক স্মৰণ কৰি এটা বস্তু পিন্ধিলো।
আগতেও পিন্ধো, এতিয়া বুলি নহয়, আগৰ পৰা আপোনালোকে মোৰ ভিডিঅ' যদি চাই আপোনালোকে দেখিব যে মই চাৰ্ট টি চাৰ্ট দাদাক আনি পেলাই দিওঁ বা দাদাই পিন্ধা কিবা টি চাৰ্ট অলপ কপি মাৰি ক'ৰবাত পাই নেকি মাথা মাৰি থাকোঁ। মাজতে জোতা দুপাতৰ দুপাত পিন্ধিছিলোঁ, ভাল পাওঁ। কোনোবাই কৈ আছে আপুনি সেইডাল পিন্ধিলে জুবিন গাৰ্গ হ'ব নাই। আৰে মূৰ্খ নেকি তহঁত? এইডাল পিন্ধিলে জুবিন গাৰ্গ হয় নেকি? জুবিন গাৰ্গক স্মৰণ কৰি ভাষা শব্দ অসমীয়া শব্দৰ অৰ্থ অবিধানিক অৰ্থ বুজিয়ে নাপাওঁ তহঁতবিলাকে। তহঁতক অকল লেতেৰা ভাষা লাগে, অশ্লীল কথা ক'বৰ কাৰণে সুবিধা লাগে। সি সামাজিক ব্যক্তিয়ে হওক, সি অভিনেতাই হওক, সি শিল্পীয়ে হওক, সি ৰাজনৈতিক ব্যক্তিয়ে হওক, কমেণ্টত মুঠতে যিমান পাৰি লেতেৰাকে বৰ্ণনা দিব লাগে। লেতেৰা ভাষা নিলিখিলে কিছুমান ল'ৰা ছোৱালীৰ টোপনি নাহে, কিছুমান সমাজৰ মানুহৰ টোপনি নাহে। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মাত মতা, ক'ৰবাত কিবা এটা সমস্যা হ'লে দৌৰ মাৰি যোৱা, আমি মাত মাতো। আমাৰ ইয়াৰ কাৰণে কিমান অসুবিধা হয় আপোনালোকৰ কিছুমানৰ কথা কৈছো, বুৰ্বক কিছুমানে বুজি নাপাব। এগৰাকী মাইকী মানুহ বিউটিচিয়ান, ইয়ালৈকে আধা আধা এনেকে হিলি আধা বুকু অংশ উলিয়াই লৈ পেলাই ভিডিঅ' বনাই দি থাকে। তাই লিখিছে মই হেনো বোলে কিবা মহিলা সুৰক্ষা সমিতি। ননচেন্স। মানুহজনীৰ নামটো এতিয়া মই ইয়াত চাব পৰা নাই, মই ক'লো এতিয়া ননচেন্স বুলি ক'লো। তহঁতৰ দৰে একাংশ মহিলাৰ বাবে তই গম নাপাবি, যিবিলাক মহিলাই ঘৰত কষ্টত জীৱন কটাই আছে নহয়, সেইবিলাক মহিলাৰ দুখ দুৰ্গতিৰ কথা তহঁতে বুজি নাপাবি। তহঁতে কেতিয়াও বুজি নাপাবি। যাৰ দুটা ল'ৰা ছোৱালী থকা অৱস্থাত সৰু সৰু গিয়েকে এৰি থৈ বেলেগ এজনী বিয়া পাতি গৈছে, তেওঁলোকৰ হৈ মাত মতাটো যদি মোৰ ভুল হৈছে, তোৰ নিচিনা বাকীখিনি লগাই লবি। তেনেকুৱা ব্যক্তিৰ পৰা সমাজত একো উন্নতি কৰিব নোৱাৰি। কি হ'ল? মহিলাৰ হৈ মাত মাতাৰ কাৰণে তোৰ প্ৰব্লেম। এটাই লিখিছে এছ চুলতানা, অতিভক্তি চোৰৰ লক্ষণ। মাৰ মূৰটো লিখিছ। বহুতে বিচাৰিছে এইডাল ডিঙিত লগালে নহ'ব, ন্যায় লাগিব। এইবিলাক হৈছে কমেণ্ট। তহঁতক বাপেৰ মাৰবিলাকে কি খাই জন্ম দিছে মানে মই এইটো বুজি পোৱা নাই। ন' ডাউট মই এনেকে ক'ব নালাগে, কিন্তু আজি উপায় নাই কৈছো। জুবিন দাক ছচিয়েল মিডিয়াত নহয় দি মনেৰে ৰাখনা হোগা ফটো আমি এইবিলাক ক'ত পায় বহুতে। পিন্ধিলে নহ'ব, দাদাৰ নিচিনা হ'ব লাগিব। পাৰবিনা তহঁতে ন্যায় দিবি। তহঁতে ন্যায় দিবি। বেছি সংখ্যকে ভালকেই দিছে, এইবিলাকৰ কথা কৈছো। তহঁতে ন্যায় দিবি। তই এডাল ৰক্তিম বৰা বুলি তই এডাল লৈ মৰি যা, কাম নাই কেলা, খালি এই আল্টু ফাল্টু ভিডিঅ'। ৰক্তিম বৰা তয়ো এটা বাকীখিনি লগাই লবি। তহঁতৰ এই মাইকী মানুহজনী নাপালো নামটো, কিবা বিউটিচিয়ান এজনী, চকুকেইটা মেকুৰী চকুটো গীটাৰ নিচিনা, দেহৰ আধা অংশ উলিয়াই ভিডিঅ' দিয়ে। এইডাল তেওঁক পিন্ধিলেহে ভাল লাগিছিলে। তহঁতৰ মাথাবিলাকত আচলতে এনে কি আছে তাৰমানে মই এই বস্তুটো বুজি নাপাওঁ। কিমান বিষয়ত আমি মাত মাতো। এতিয়া আমাৰ আকাশবীৰ শইকীয়াক এতিয়া উলিয়াই দিলে কিবা বিজেপিত যাব, কিবা যাব আমাৰ সংগঠনৰ। আমি প্ৰথমৰ পৰা মাত মাতি আছো। ঠিক আছে, অ'কে ডান, আমি সুবিধাবাদী হ'ম, লাভ নাই। মই বহুত চালো। মই এটা সময়ত বিজেপি কৰিছিলো, বিজেপিত থাকোঁতেও কিন্তু মই মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিলো, নদী বান্ধৰ প্ৰতিবাদ কৰিছিলো। অসমীয়া ল'ৰাক কোনোবাই যদি ক'ৰবাত আঘাত কৰিছে বা অসমীয়া ল'ৰা ছোৱালীক যদি ক'ৰবাত দৰমহা নিদিয়াকৈ থৈছে তাত আঘাত কৰিছে। মই হিমন্ত বিশ্ব শৰ্মাক চেলুট জনাওঁ। এই ভালেই কৰিছে, নিজৰ মতে কাম কৰে, কাকো খাতিৰে নকৰে, নিজৰ সেইখিনি কোৱালিটি আছে কৰি আছে, বছ হৈ গ'ল। এতিয়া মই সুবিধাবাদী আচৰণ কৰোঁ। আজি বহুতে ফেচবুকত লিখি আছে যে বিজেপি কংগ্ৰেছৰ কথা। বিজেপিৰ সাংঘাতিক ধৰণৰ এটা ছাকচেছ হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক বিজেপিত লৈ আনিছে। এইটোতো ছাকচেছ তেওঁলোকৰ কাৰণে। প্ৰতিটো ৰাজনৈতিক দলে বিচাৰে
এনেকুৱা এটা কাম কৰোঁ হা তহঁতে উঠিলেও কাটিম বহিলেও কাটিম এনেকে নচলে কৰ না ভাই সিদিনা এটাই ফোন কৰিছে ফোন কৰি কৈছে তই তোৰ ভিডিঅ'টো বুজি নাপালে এইটো কি পাব্লিচিটিৰ কাৰণে কি নে তই যিখিনি কথা কলি ড্ৰাইভাৰ এটা আগৰ দাদাৰ মই প্ৰথমতে বুজি পোৱা নাই পিছতে গম পাইছোঁ যে সি মোক কিটিকিং কৰি ফোন কৰিছে তাৰ মাথা আৰু মোৰ মাথাটো বহুত পাৰ্থক্য আছে এটা জুবিন গাৰ্গৰ ন্যায়ৰ বাবে লাগিলেও দিগদাৰ নালাগিলেও দিগদাৰ সমাজৰ ইমানেই অসুবিধা কিবা এটা পিন্ধিলে দিগদাৰ হে কিমান মানে কিবা এটা কৰিলে দিগদাৰ কিবা এটা ক'লে দিগদাৰ হা আমাৰ মানুহখিনিয়ে কিন্তু মই ভিক্টৰহঁতক এই বিকাশ অসমহঁতক আগতে কোৱা নাছিলোঁ জানো যে বিপদত কোনো নাহে আমি আছোঁ দাদা মইতো কেতিয়াও মানুহ আছে বুলি নাভাবোঁ কিন্তু মোৰ যিকেইজন ৰাজনীতিক চিনাকি মানুহ আছে মই গেৰাণ্টি দি কৈছোঁ তেওঁলোকে মোক বহুত সহায় কৰে মোক আপোনালোকতকে বহুত সহায় কৰে আপোনালোকে কি কৰিব পাৰে মাত্ৰ কমেণ্ট দিয়ে ভালকে ঘেণ্টা এইবিলাক কমেণ্ট যিমান বেয়াকে কমেণ্ট দিছে ৰাজনীতিবিদৰ তলত চব জিকি গুচি আহিব চব জিকিব মই এইটোৱে ক'লোঁ অকল আপোনালোকৰ নিচিনা কাৰণে আপোনালোক বিকি যায় মই বিকি যোৱা এটা ভোটত মানে হেৰি নহয় এইটো কি কয় মানে মোৰ এটা ভোটত বিকি যোৱা ভোটত কোনো ৰাজনৈতিক প্ৰাৰ্থী যোৱাই নহয় মই এতিয়া হেৰিত মানৱ ডেকাক সমৰ্থন কৰিছোঁ এতিয়া নাও বৈচাত মই জয়প্ৰকাশ দাসক সমৰ্থন কৰিছোঁ কাৰণ মই দেখি আছোঁ না ইমান দিন লাগি আছে ইমান কাম কৰি আছে নন ষ্টপ ৰাইজৰ লগত থাকে চ' মই তাকে সমৰ্থন কৰিম বিপুৰীয়ালৈ আহিলে মই অভিয়াছলি ভূপেন বৰাক ইমান এজন ডাঙৰ ৰাজনীতিবিদ ইমান কথা জানে তেওঁ এটা জীৱনৰ পৰিক্ৰমা আছে ব্যক্তিগতভাৱে মই তেওঁক জানো তেওঁকে কৰিম কি হ'ল মানে কৰিমেই গোৱালপাৰা পূবত মোৰ দাদা উঠিছে ৰহিম দা অসমীয়া এজনেই চাগে এনেকুৱা অসমীয়া আছে যাক অসমীয়া মানুহে বেছি ছাপোৰ্ট কৰে মই তেওঁকে ছাপোৰ্ট কৰিম আঞ্চলিকতাবাদী দলৰ পৰা উঠিছে যি হওক নহওক মই তেওঁকে ছাপোৰ্ট কৰিম তেওঁ হৈয়ে কম যামো মই কাৰ দম আছে ৰখাবলৈ আহিবি তহঁতৰ দৰে মানুহৰ লগত থাকি সমাজ গঢ়িব পাৰি হে কমেণ্টত তহঁতে বেয়াকে নোকোৱালৈকে তহঁতৰ গা কেতিয়াও শান্তি নালাগে এডাল দাম দৰত মানুহ নাযায় এডাল মই ল'ৰাটোৱে সুধিছে কিমান দাম বুলি দুটা সেইকাৰণে মই লিখি দিছোঁ যে ইমানটো লয় শ্যামসুন্দৰৰ পৰাই গুৱাহাটীৰ এডাল এনেই এই বস্তুটো অৰ্ডাৰ কৰি পেলাই মই আনিছোঁ মোৰ পিন্ধিব মন গৈছে এইটো পইচা দি মই বেলেগ কিবাও পালোহেঁতেন বৰ মুখখনলৈ চালে বেয়া লাগে কাৰণে প্ৰতিবাদ কৰিব ওলাই আহিছোঁ প্ৰতিবাদ কৰিলে পাব্লিচিটি নকৰিলে ক'ব তহঁত সুবিধাবাদী হোৱাট ইজ দিছ মানে তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে জুবিন গাৰ্গৰ ন্যায় আচলতে কেতিয়া হ'ব যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গক কেতিয়াই ন্যায় নিদিয়ে তেনেহলে কি হ'ব পাৰে ভৱিষ্যতে জুবিন গাৰ্গৰ লগত আৰু এতিয়া কি অৱস্থা হৈ আছে জুবিন সমাধি ক্ষেত্ৰখন তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব ধন্যবাদ।